যোৰহাট জিলা মানৱ অধিকাৰ সহায়তা সংঘৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন অসহায় তথা কণ কণ শিশুসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আজি সমগ্ৰ দেশৰ লগতে যোৰহাট জিলা মানৱ অধিকাৰ সহায়তা সংঘৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় পুৱা ৭ বজাত যোৰহাট বি.আৰ. আম্বেদকাৰ ভৱনত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আৰু বি.আৰ. আম্বেদকাৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ইয়াৰ পাছতে মুক্তিযুঁজাৰু বিজয়া মঞ্জিদাৰ বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় যোৰহাট দেৱাল ৰোডত অৱস্থিত বুঢ়ীগোহানি দেৱালয়ৰ প্ৰাংগণত অসহায় লোক আৰু কণ কণ ল'ৰা ছোৱালীৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা হয় উক্ত কাৰ্যসূচীত যোৰহাট জিলা মানৱ অধিকাৰ সহায়তা সংঘৰ সভাপতি প্ৰবীণ দাস উপসভানেত্ৰী মৃণালী গোস্বামী মহন্ত সাধাৰণ সম্পাদিকা শেৱালী দাস সাংগঠনিক সম্পাদক জয়ন্ত হাজৰিকা সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা সাংগঠনিক সম্পাদিকা ৰীনা দাস জিলা ভাৰপ্ৰাপ্ত ৰীতা দাস কোষাধ্যক্ষ বিমান হাজৰিকা জিলা ভাৰপ্ৰাপ্ত লেখন ৰহিদাস জিলা উপসভাপতি কেশতী দাস জিলা মুৰব্বী নগেন চন্দ্ৰ দাস জিলা পৰিদৰ্শক মনোজ বৰা জিলা অধ্যক্ষ মানৱজ্যোতি দাসকে ধৰি ভালেকেইজন গণ্যমান্য ব্যক্তি তথা যোৰহাট জিলা মানৱ অধিকাৰ সহায়তা সংঘৰ বিষয়ববীয়া উপস্থিত থাকে সহায়তা সংঘৰ সহযোগত আমি ইয়াত আৰু সমগ্ৰ দেশবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা শ্ৰদ্ধাৰ মানৱ অধিকাৰ সহায়ক সন্থাৰ বিষয়ববীয়াসকল আজি আমাৰ বাবে এই দিনটো অতিশয় ঐতিহাসিক দিন কিয়নো এই দিনটোতে ভাৰতবাসীয়ে ইংৰাজৰ হাতোৱাৰ পৰা মুক্ত হৈছিল সেইকাৰণে আমি সকলোৱে এই দিনটোত জাতীয় পতাকাখনৰ তলত সমবেত হৈ এটাই পণ কৰিব লাগে যে আমি ভাৰতৰ সন্তান আমি ভাৰতৰ বুকুৰ পৰা কোনোদিন অশুভ শক্তিবিলাকক সদায় নাশ কৰিব লাগিব আৰু শুভ শক্তিৰ উদয় হ'বলৈ আমি পণ কৰিব লাগিব গতিকে মই সকলোকে আহ্বান জনাওঁ যে সকলোৱে একতাৰ দোলেৰে ভাতৃত্ববোধৰ দোলেৰে এই জাতীয় পতাকাখনৰ সমবেত হৈ আমি সদায় এক পণ কৰিব লাগিব যে আমি ভাৰতৰ সন্তান ধন্যবাদ ইয়াৰ পাছত আমাৰ মনোজ বৰাদেৱে দুআষাৰ বক্তব্য ৰাখিলে ভাল হয় আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা তলত সমবেত হোৱা মানৱ অধিকাৰ সহায়তা সংঘৰ উপৰোক্ত বক্তাজনে যিহেতু আপোনালোকৰ আগত মন্তব্য আগবঢ়াইছে সেইটো সঁচাই আমাৰ গৌৰৱৰ বিষয় যে ব্ৰিটিছৰ শাসনৰ কবলৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰি আনি আজি আমি এই ৰাষ্ট্ৰীয় পতাকাৰ তলত শান্তিপ্ৰিয়ভাৱে সমবেত হ'ব পাৰিছোঁ এই দিনটো পোৱাৰ ক্ষেত্ৰত আমাৰ শ্বহীদসকলৰ বহুত ত্যাগ আছে এই শ্বহীদসকলক আমি ৰাষ্ট্ৰীয় পতাকাৰ তলত সমবেত হোৱাৰ আগতে আমি বন্তি প্ৰজ্বলনেৰে তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিছোঁ গতিকে আমি এই ৰাষ্ট্ৰীয় পতাকাখনৰ তলত যিদৰে সকলোৱে একগোট হৈ একতাৰ দোলেৰে বান্ধ খাইছোঁ আমাৰ মানৱ অধিকাৰ সহায়তা সংঘৰ প্ৰতিটো কৰ্ম ভৱিষ্যতে আগবঢ়াই নিয়াত একতাৰ দোলেৰে আগবাঢ়ি আমাৰ কামবিলাক যাতে সুপৰিচালিত হয় তাৰ বাবে মই সকলোকে অনুৰোধ জনাই আমাৰ সহায়তা সংঘৰ দীৰ্ঘায়ু কামনা কৰি মোৰ মন্তব্য সামৰণি